এতিয়া যিহেতুকে দুপৰীয়া সময়, সেইবাবে মই বনাই আছোঁ মচুৰ দালি বৰা। এয়া দেখিব পাইছে, দালিখিনি ধুনীয়াকৈ পিচি কৰি ল'লোঁ আৰু এতিয়া মই ইয়াতে পিঁয়াজ, জলকীয়া, আদা গোটেইখিনি দি দিছোঁ আৰু আনফালে দিছোঁ ইয়াত ছজনা পাত যে, সেয়া অলপমান পিচি দিছোঁ আৰু অলপমান গোটাই গোটাই দি দিছোঁ। আৰু বৰাত মানে পিঁয়াজটো অলপমান সৰহকৈ দিব লাগে, অলপমান কম হোৱা দেখি পিঁয়াজ মই আকৌ এটা দি দিলোঁ, কাৰণ বৰাত যিমান পিঁয়াজটো বেছিব সিমান ভাল লাগে। আৰু মই বনাইছোঁ এইফালে মাছ আৰু মায়ে বনাই আছে এয়া কলডিলৰ ভাজি। আৰু এয়া দেখিব পাইছে মায়ে এইবোৰ নিমখ হালধি ধুনীয়াকৈ দি দিছে আৰু মই এইফালে বৰাখিনিও ধুনীয়াকৈ বহাই দিলোঁ, টেমাত বহাই দিছোঁ। কাৰণ বৰাখিনি মানে টেমাখনত বহাবলৈ ভাল হয় আৰু, কাৰণ টেমাখন মানে আহল বহল থাকে যে, মানে এবাৰতে মানে বহুতকেইটা হৈ যায়গৈ। আৰু এতিয়া এটা খাব লৈছোঁ, খুব ধুনীয়া হৈছে, টেষ্টি হৈছে খাবলৈ। আৰু এনেকৈ মানে গৰমে গৰমে বৰাটো খোৱা মানে মজাই বেলেগ। আমাৰ এনেকৈ মানে খাওঁতেই মানে শেষ হয়, ভাতৰ লগত মানে নাথাকেগৈ, মানে এনেকৈ খাওঁতেই মানে ভাল লাগে। মানে গৰম হৈ থাকিলে বৰাটো খাই বেছি ভাল লাগে চাবচোন। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, মই এতিয়া বনাওঁ আৰু দেই। চ' আজিলৈ আহিছোঁ।